পল্লমজা থানাত ৰিপৰ্টিং এটা হৈছিলে যোৱা জানুৱাৰী 19 তাৰিখে। তাতে মঙলদৈৰ মহিলা এগৰাকীয়ে ইয়াতে কমপ্লেইন দিছিলে যে তেওঁৰ ভায়েকক গাঁৱৰে দুজন ব্যক্তিয়ে ছিকিউৰিটি গাৰ্ডৰ চাকৰি দিম বুলি কৈ পেলাই গুৱাহাটীত লৈ আহিছিলে। তাৰপিছতে 19 তাৰিখে এটা ফোন এটা পালে ঘৰত যে তেওঁ কোনোবাই শাৰীৰিকভাৱে নিৰ্যাতন কৰিছে। তো সেই ৰিপৰ্টৰ ভিত্তিত আমি তদন্ত কৰিছিলোঁ, কিন্তু আমি তেওঁক বিচাৰি পোৱা নাছিলোঁ। তাৰপিছত 22 তাৰিখে থানাই গম পালে যে এই ব্যক্তিজন হস্পিটেলত এডমিট হৈ আছে। ঘৰৰ মানুহে খবৰ দিলে। তাৰপিছত থানাৰ মানুহে খবৰ ল'লে যে তেওঁ 22 তাৰিখৰ পৰা তাতে এডমিট হৈ আছিলে। আৰু সেই সংক্ৰান্তে প্ৰপাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে পল্লমজা থানাত কেছ এটা ৰুজু কৰা হৈছে। কেছ নম্বৰ 27/25। আৰু তদন্ত চলি আছিলে। তদন্তত সেই একিউজ দুজন যাৰ নাম কৰিছে তেওঁলোকক আমি সোধ-পোছ কৰিছিলোঁ। আৰু কি কাৰণত, কি ধৰণে, কি পৰিস্থিতিত হস্পিটেলত এডমিট হ'ব লগা হ'ল সেইটো আমি তদন্ত কৰি আছিলোঁ। আৰু চাইমালটেনিয়াছলি ডক্টৰৰ লগতো কথা পাতি আছিলোঁ যে তেওঁ কথা ক'ব পাৰিবনে নাই। আৰু মেজিষ্ট্ৰেটৰ লগত কথা পতাইছিলে, যিখিনি ফৰ্মেলিটিজ সেইখিনি আমি কৰিছিলোঁ। দুৰ্ভাগ্যবশতঃ হস্পিটেলত 2 দিন আগতে তেওঁ ঢুকালে। আৰু সেই সংক্ৰান্তে যিখিনি হস্পিটেলত ফৰ্মেলিটিজ কৰিব লগা আছে সেইখিনি কৰা হ'ল। আৰু ইতিমধ্যে যি দুজন ছাছপেক্টক আমি কৰেক্টটো কৰিছোঁ। আৰু এজ পাৰ ল' আমি তেওঁলোকক এৰেষ্ট কৰি পেলাই তদন্তত আমি আগবাঢ়ি যাম। মাৰপিট কৰা হৈছিলে, এটা এপাৰ্টমেণ্টত তেওঁ কৰ্মসূত্ৰে আহিছিলে, সেই এপাৰ্টমেণ্টটোৰ ভিতৰতে মাৰপিট হৈছিলে নেকি? যিটো মানে বহুত বেয়া। এই গোটেই বস্তুটো আমি তদন্ত কৰি আছোঁ, কি ধৰণে হৈছিলে ঘটনাটো। আৰু যিহেতু হস্পিটেলত ঢুকালে, ডক্টৰৰ পৰাও আমি ৰিপৰ্ট বিচাৰিছোঁ, PMও কৰা হৈছে। PM ৰিপৰ্ট পোৱাৰ পিছত গোটেই বস্তুটো আমি গম পাই যাম। যি দুজনক এৰেষ্ট কৰা হৈছে তেওঁলোকে হত্যা কৰা বুলি যিহেতু অভিযোগ উত্থাপন হৈছে, তেওঁলোকে কিবা স্বীকাৰোক্তি প্ৰদান কৰিছে নেকি? তদন্ত কৰি আছোঁ, তেওঁলোকক আমি ইণ্টাৰভিউশ্যন কৰি আছোঁ। এতিয়ালৈকে তেওঁলোকে লৈ অনাটো হয়, মৰিগাঁৱৰ পৰা তেওঁলোকে লৈ আনিছিলে ইয়াতে। লৈ অনাৰ পিছত তেওঁলোকৰ মাজত অলপমান কিবা এটা হৈছিলে, এইখিনি আমি তদন্ত কৰি আছোঁ। আৰু এতিয়ালৈকে বেলেগ আমি এংগেল দেখা নাই, তেওঁলোকে জড়িত হোৱাৰ সম্ভাৱনাটো বহুত বেছি। মানে এটা অভিযোগ উঠিছে যে আৰক্ষীক প্ৰথম অৱস্থাত খবৰ দিয়া হৈছিলে, যিগৰাকী ভনীয়েক আছে তেওঁ এটা ফোন ক্লিপিঙো দিছিলে যে তাত মানে তেওঁক বচাওক বুলি ভায়েকে কৈ আছিল, দাদেকে কৈ আছিলে। তাৰ পাছতো আৰক্ষীয়ে ৰিপৰ্ট পোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁক বিচাৰি আছিলে। 19 তাৰিখৰ ৰিপৰ্ট কৰিছিলে। 19 তাৰিখৰ ৰিপৰ্ট কৰাৰ পিছত তেওঁক বিচাৰি আছিলে। তেওঁ ঘৰৰ মানুহ বিচাৰি আছিলে। আৰু বাকী আমাৰ য'ত চাকৰি কৰিছিলে কিৰণশ্ৰী ৰেচিডেঞ্চি, তাতো খবৰ লোৱা হ'ল। তাৰপিছত কিন্তু আমি খবৰ লোৱাৰ পিছত 26 তাৰিখে আমি গম পালোঁ যে তেওঁ হস্পিটেলত এডমিট হৈ আছে। কোনে কৰিছিলে এডমিটটো? 26 তাৰিখত তাতে আমি এইটো খবৰ লৈ আছোঁ। আৰু ভাঙৰ থানাৰ যিজন কনচাৰ্ণ মানুহ তেওঁলোকৰো সোধ-পোছ কৰিছোঁ। আমি গোটেই তদন্ত কৰি আছোঁ। তদন্তত আমি সঠিক তথ্য আমি অতি শীঘ্ৰে আমি উদ্ঘাটন কৰিব পাৰিম। এই দুজনৰ নাম প্ৰহ্লাদ নাথ আৰু আনন্দ দাস। একে ওচৰা-ওচৰি গাঁৱৰে হয়, মিকিৰভেটা থানাৰ আণ্ডাৰৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।